বাকি 10 years পিছত যিখিনি সেইখিনি নিজে নিজে মাইন্ডসেট বনাব লাগিব যে মই এই 2 years মই ইয়াতে আছো 2 years মই ইয়াতে ইয়াতে মই প্লান কৰিছো ইয়াতে মই শিকিছো মই পুৰা প্ৰপাৰ মাইন্ডসেট ট্ৰেইনিং বনাই লৈছো তাৰপিছত নেক্সট ইয়াৰ মই নেক্সট 1 years or 3 years মই এই লেভেল চুব লাগিব ডিস্ট্ৰিক্ট লেভেল চুব লাগিব মই স্লিপ থাৰ ডিস্ট্ৰিক্টৰ পৰা মই যিকোনো গেম খেলিব লাগিব বা যিখিনি মোৰ ইয়াৰ ওচৰত যিখিনি গেম আছে আণ্ডাৰ 13 ডিস্ট্ৰিক্ট আছে ষ্টেট আছে নেশ্যনেল আছে বা মাদাৰ একাডেমি আছে মানে 4 years মই একাডেমি পাই গ'লো মই মাদাৰ একাডেমি পাই গ'লো তাৰপিছত ইয়াৰ পৰা তোমাৰ মাইণ্ডছেট ট্ৰেইনিং এটা বেলেগ হৈ যাব নোপোৱালৈ আপুনি এনেকৈ পৰা ষ্টেপ বাই ৰাস্তা বনাই থৈ দিব লাগিব এটা প্লেয়াৰ আছে 10 বছৰৰ পিছৰ যিখিনি প্লেয়াৰ হৈ আছে যেনেকৈ এতিয়া চোৱা আমি ইয়াতে আছে ইয়াৰ মাইণ্ডছেট ইয়াতে আছে ইয়াৰ পৰা এতিয়া ক'ত আহি আছে ডাইৰেক্ট এনেকুৱা লেভেলত আহি আছে এনেকুৱা লেভেলত আহি আছে সেইটো বাৰু ইয়াৰ নিজৰ কনফিডেন্সৰ ওপৰত আহি পৰে লাকৰ ওপৰত আহি পৰে এইখিনি বস্তুৰ ওপৰত আহি পৰে ইয়াৰ পৰা ডাইৰেক্ট ইয়াতে গুচি আহি পাইছে কিন্তু আমাৰ প্লেয়াৰ্ছখিনি ক'ত আছে বাকীটো গোটেই বেষ্টখিনিতো ৰেহালত একেলগে কৰি আছে তো এই প্লেয়াৰ্ছখিনি ক'ত আছে কোনটো ষ্টেজত আছে এটা এটা বস্তু তোমালোকে ৰিয়েলাইজ কৰে এতিয়া বাকী এই প্লেয়াৰ্ছখিনি এই মাইণ্ডছেটটো কোৱালিফাই কৰিব যে মই এনেকুৱা চান্স পোৱা নাই পোৱা নাই যাব পৰা নাই কিন্তু মই নেক্সট ষ্টেপ বাই ষ্টেপ মানে যাই থাকিব লাগিব যাই তাৰপিছত আহিলে এনেও লগ পাই যাবা ইয়াক এনেও লগ পাই যাবা তাৰপিছত ইয়াৰ পৰা নেক্সট আহিব নেক্সট তোমাৰ গ'ল ছেটটো যিটো গ'ল ছেট যিটো ইয়াৰ পৰা আছে ৰেহানকে ফিফাত আছে ন এইটো একাডেমি আছে ন ৰেহানকে এক্সাম্পল দিছোঁ কাৰণ ৰেহানে বৰ্তমান এটা ভাল এটা ষ্টেজত আছে ইয়াৰ পৰা আৰু ৰেহানকে প্ৰগ্ৰাম অসমৰ পৰা বুলি ক'ব লাগিব ৰেহান নিবি দুটা চেম মানে বেষ্ট ষ্টেজত আৰু যদি এই অপৰচুনিটি মিষ্টেক কৰে মানে কি ক'ম এটা বহুত ডাঙৰ অপৰচুনিটি মিষ্টেক কৰা আছে বৰ্তমান এটা যিটো ষ্টেজত আছে এইটো বিগ ব্ৰাইট ফিউচাৰ ষ্টেজ হয় এটা আফটাৰ 5 yearsৰ পিছত এটা বহুত এটা হাই এটা হাই এটা লেভেল হ'ব যদি এটা লেভেলত যদি স্কিল আহিব পাৰে যদি আমি যদি ইয়াৰ পৰা আহিব যেনেকৈ এতিয়া নিবিৰে ইণ্টাৰনেশ্যনেল যায় পাৰে নিবিৰে এতিয়া ক'ব গ'লে ৰেহানটো ওপৰ যায় পাইছে ইণ্টাৰনেশ্যনেল যোৱা মানে বহুত এক্সপিৰিয়েঞ্চ পায় বহুত বস্তু দেখা পায় বহুত বস্তু বুজি পায় বহুত এডভান্স হৈ যায় ইণ্টাৰনেশ্যনেল যাই মানে তো চেম কণ্ডিশ্যন নিবিৰে ইয়াৰ পৰা ডাইৰেক্ট ইয়াৰ পৰা ইয়াত আহি পাইছে ৰিয়ান ইয়াত আহি পাইছে তো বাকী প্লেয়াৰ্ছখিনি একেবাৰে ৰৈ আছে ন তো বাকী প্লেয়াৰ্ছখিনি মাইণ্ডছেট কি হৈছে এইটো ডিপেণ্ড কৰে বাকী প্লেয়াৰ্ছে কেনেকৈ মাইণ্ডছেট বনাই আছে তো তোমাৰ যদি একো মাইণ্ডছেট নাই আহিলে মই প্ৰেক্টিছ কৰিব লাগে টু ষ্টেজ এইটো ষ্টেজত মই একবাৰ ৰখি আছোঁ প্ৰেক্টিছ কৰিবলৈ কৰিছোঁ গুচি গৈছোঁ মই একো প্লেন নাই টাৰ্গেট নাই তো তুমি এইবিলাক ৰখিয়ে থাকিবা এইটো জেগাতে ৰখি থাকিবা টু ষ্টেজত ৰখি থাকিবা কিন্তু তুমি যদি নেক্সট টাৰ্গেট আছে মোৰ নেক্সটত 3 মোক নেক্সট মোক 3 লাগে তাত 3 আহিব নেক্সট মোক 4 লাগে মই এনেকৈ আহিব পাৰিম মই এনেকৈ ডাইৰেক্ট আহিব নোৱাৰোঁ এতিয়া এটা পালে বুলি যে চবেই যে পাবা সেইটো নহয় সেইটো পচিবল নহয় সেইকাৰণে ষ্টেপ বাই এনেকৈ আহিব লাগিব আৰু এইটো ডিচিপ্লিন হয় ডিচিপ্লিন হ'লে এনেকৈ আহিলে সিহঁতৰ লগ পাবা সিহঁতৰ লগ পালে এতিয়া কি হ'ব তেতিয়া এইটো তুমি যিটো প্ৰচেছত কাম কৰিছা সেইটো তুমি হাৰ্ড ৱৰ্ক কৰি পেলাই কৰিছা তো এইটো তুমি মিলাই দি সিহঁততো বেটাৰ হৈ যাব পাৰিবা তুমি কষ্ট কৰিব লাগিছা সিহঁতে বাৰু ডাইৰেক্ট পাই গৈছে ফেচিলিটিছ পাই গৈছে এই বস্তুখিনি বিৰাটলি ইম্পৰ্টেণ্ট হয় মাইণ্ডছেটটো হয় প্লেয়াৰ্ছৰ 10ৰ পিছত যিখিনি প্লেয়াৰ আছে 10 প্লেয়াৰ্ছৰ পিছত যিখিনি এইবিলাক মাইণ্ডছেট বনাই ষ্টাৰ্ট কৰা যে মই নেক্সট ইয়াৰত মই কোনটো লেভেল পাইছোঁ নেক্সট ইয়াৰত মই কোনখিনি কাম আছে নিশ্চয় নাই তো এইখিনি বস্তু চবতকৈ ইম্পৰ্টেণ্ট মাইণ্ডছেটটো চবতকৈ ট্ৰেইনিংটো বনাই লোৱা পেৰেণ্টছৰ ছাপৰ্টিং কৰক প্লাছটো এটা মাইণ্ডছেট বনাই লওক এতিয়া পেৰেণ্টছে ছাপৰ্ট কৰি থাকিব লাগিব যে এইখিনি কৰা তাৰপিছত লাহে দেখিবা লাহে ৰিজাল্ট ষ্টাৰ্ট হৈ যাব ৰিজাল্ট ষ্টাৰ্টিং হৈ যাব যেনে ক্লাছ 1 2 3 4 5 অ'কে